চৰকাৰৰ সকলো ইতিবাচক পদক্ষেপৰ বিৰোধিতা কৰে অখিল গগৈয়ে কেৱল বিৰোধী হোৱাৰ বাবে চৰকাৰৰ সকলো পদক্ষেপৰ বিৰোধিতা কৰাটো অখিল গগৈৰ বাবে এক প্ৰকাৰ নতুন হবিত পৰিণত হৈছে চৰকাৰৰ বিৰোধিতা কৰিবলৈ গৈ চাহ জনগোষ্ঠীৰ ৰাইজৰ প্ৰাপ্য অধিকাৰৰ বিৰোধিতা কৰিলে অখিল গগৈয়ে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দি দশক জোৰা এটা জ্বলন্ত সমস্যাৰ অন্ত পেলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু চাহ জনগোষ্ঠীৰ এই প্ৰাপ্য অধিকাৰৰ বিৰুদ্ধাচৰণ কৰি বাগিচাৰ ৰাইজৰ ৰুখত অখিল গগৈ অখিল গগৈ নকৰে কি চাবলৈ যদি যোৱা যায় চাহ শ্ৰমিকসকলৰ যিটো ইতিহাস আচলতে অখিল গগৈ অনুভৱ কৰিব নোৱাৰিব চাহ বাগিচাৰ শ্ৰমিকসকলৰ যিটো তাৰণা চাহ শ্ৰমিকসকলৰ যিটো দূৰ অৱস্থা সেই কথাটো অখিল গগৈ ভাবিব নোৱাৰে তেওঁৰ কথা হ'ল কি তেওঁৰ সত্তাটো জীয়াই ৰাখিব লাগে তেখেতে বিতৰ্কমূলক কথা বতৰাবোৰ কৈ থাকিব লাগে আমি আচলতে মূল কথা সেইখনলৈ নাযাওঁ আমি মূল কথাটো হ'ল চাহ শ্ৰমিকে এটা সন্মান আৰু ন্যায় পাইছে ইয়াত অখিল গগৈ কি কৰিছে নকৰিছে সেইটো ডাঙৰ কথা নহয় চৰকাৰে আমাক প্ৰদান কৰিছে তাৰ কাৰণে চাহ জনগোষ্ঠীৰ ৰাইজ চাহ শ্ৰমিক ৰাইজ ইতিমধ্যে উদযাপন কৰিছে ঝুমুৰ নাচিছে গীত গাইছে সকলো অসমবাসীয়ে দেখি আছে আৰু কিন্তু অখিল গগৈৰ ফালে আচলতে হয়তো মানুহ নাই আৰু আজি যি ধৰণে তেখেতে মাত মাতি পেলাই মানুহক যিটো তেওঁ ন্যায় প্ৰদান কৰাব লাগিছিল তেওঁতো কৰাব নাই তেওঁ বিধায়কহে হ'ল গতিকে তেখেতে ৰাজনীতিক ভৱিষ্যতৰ কাৰণে অসমৰ ৰাইজৰ সংগ্ৰামী সত্তাটোক ব্যৱহাৰ কৰিছিল আৰু আজি তেখেতে এটা তুলঙা মন্তব্য যিটো প্ৰদান কৰিব আচলতে তেওঁ চাহ শ্ৰমিকসকলৰ প্ৰকৃত যিটো দূৰ অৱস্থা সেইটো অনুভৱ কৰিব নোৱাৰে অখিল গগৈ মানে কি কৰিম এতিয়া চাহ জনজাতি ছাত্ৰ মানে চাহ জনগোষ্ঠীৰ অভিভাৱক নহয় আমি অখিল গগৈ এজন প্ৰতিনিধি হয় ৰাইজৰ প্ৰতিনিধি ৰাইজৰ দলৰ এজন প্ৰতিনিধি তেখেতক তাতে থাকিবলৈ কৈছোঁ ৰাজনীতিকভাৱে যিটো মুনাফা আদায় কৰিব আছে বা ৰাজনীতিক যিটো পাখা খেল তাত কি খেলি থাকক কিন্তু জনগোষ্ঠীটো লৈ পেলাই তেখেতে নেতৃত্ব দিয়াৰ যি সেই কল্পনাটো মানে আকাশত চাং পাতা নিচিনা কথা এতে আকাশত চাং পাতিব নালাগে আলাসৰ লাৰুটো নহ'লে বিনা মেঘে বেজৰপাত হৈ পেলাই নিজে ধৰলি পৰিব ইপিনে চাহ জনগোষ্ঠীৰ এলেকাত অখিল গগৈক নিষিদ্ধ কৰিলে অসম চাহ মজদুৰ সংঘই অখিল গগৈক বদমাছ মানুহ আখ্যা দি তেওঁ ৰাক্ষকৰ দলৰহে সভাপতি হ'ব লাগিছিল বুলি মন্তব্য চাহ মজদুৰ সংঘৰ চাহ বাগিচা অঞ্চললৈ আহিলে অখিল গগৈক বান্ধি থম বুলি মন্তব্য সংগঠনটোৰ অখিল গগৈক সমালোচনা চাহ জনগোষ্ঠীৰ লোকৰ অখিল গগৈ এটা বদমাছ ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল সি ৰাক্ষসৰ দলত মানুহৰ দলৰ হ'ব নালাগে এইকাৰণে কৈছোঁ হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি 200 বছৰ হ'ল এই 200 বছৰৰ পিছত 75 বছৰ অসমত চৰকাৰ গঠন হ'ল কিন্তু 75 বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যিটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠীক সকলোকে পট্টা দিব লাগিব নহ'লে চাহ শ্ৰমিক ৰাইজকো পট্টা দিব নালাগে তাৰ বাপৰ মাটি এইটো নহয় মই কৈছোঁ টাটা কোম্পানীৰ মাটি লৈছে আসাম কোম্পানী লৈছে তেওঁৰ সমষ্টিৰ 500 বিঘা মাটি অসম চৰকাৰে লোৱা নাই সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ আৰু সকীয়াই দিব বিচাৰিছে আজি অখিল গগৈ আপুনি চাহ বাগিচাৰ অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব এইকাৰণে কৈছোঁ আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে সাৱধান মানি আপোনাক শুনাই দিছোঁ যদি এনেকৈ আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচাত ৰাইজৰ মাজত আনিম আৰু চাহ বাগিচাৰ ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোক পট্টা মাটি পাব নালাগে বুলি মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্টত আজি যি আমি পট্টা পাবলৈ আগবাঢ়িছোঁ আৰু এনেকৈ কিছু আইন বনাইছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকৈ সাজিব পাৰিব চাওকচোন এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকৈ বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু আমি ভাবোঁ তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এই দুটাই শেষ হ'ব বুলি আমি ভাবিছোঁ ঘৰৰ মাটি আমাক দিয়া নাই আমাৰ মাটি নিজে বাগানত আমি কৰ্ম কৰা যোনটো মাটি আছে আমি ইমান 200 বছৰ কালৰ আমি এই দখল কৰা মাটিটোহে আমাক পাট্টা দিব অসম চৰকাৰে সেইটো উকিল গগৈ কোনে যে তাৰ ঘৰৰ পৰা মাটি আমাক দিয়া নাই উকিল গগৈ কিয় ক'ব সেই মন্তব্যটো আমাক ক'লে আমাক গোটেই ৰাইজে তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ এই মাটিটো অসম চৰকাৰে দিছে আমাক 200 বছৰ কালত আমি কিমান সুখী আজি সি সেই মন্তব্য দিয়ে আমাক বহুত
পিছপৰা অঞ্চল সি ভাবি আমাক তলত পেলাই দিব বিচাৰিছে। এইটো কিয় কৰিলে? এইটো আমি গোটেই ৰাইজে তাক আৰু কিবা কৰিবলগীয়া হ'লে আমি পাগল সি এটা নেতা হয়। অখিল গগৈ কোন? অখিল গগৈ কোন হয়? সি এটা পাগল নেতা হয়। সি এজন সি চাহ শ্ৰমিকৰ সি দুখটো বুজি নাপায় কিয়? তেখেতে আজি যিটো মন্তব্য দিছে, তেখেতে যিটো 28 তাৰিখৰ এছেম্বলিত যিটো ভাষণ দিছে, যিটো কথা কৈছে, সেই কথাটো আমি বিৰোধ নেতা হিচাপে তেখেতক ঘোষণা কৰিছোঁ। আজি আমি 3 লাখ শ্ৰমিকে আজি তেখেতক বিৰোধ নেতা হিচাপত আমি ঘোষণা কৰিছোঁ। আজি অসম চৰকাৰে যেনেকুৱা ধৰণৰ আমাৰ ব্যৱস্থা দিছে, যেনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে চাহ শ্ৰমিকৰ কাৰণে পদক্ষেপ লৈ আছে কাম কৰিবৰ কাৰণে, সেইখিনি কথাটো কিয় সেই বাধা দিব? আজি সেই তেখেতে পাগল নেতা হিচাপত কথা কিয় পাতি আছে? ই এজন এটা বিধায়ক হয় শিৱসাগৰৰ। এইখিনি কথা সি ক'বই নালাগিছিলে। যিহেতু সি কৈছে, আমি তাক বিৰোধ নেতা হিচাপত গোটেই আমি 3 লাখ চাহ শ্ৰমিকে তেখেতক আমি বিৰোধ নেতা হিচাপত ঘোষণা কৰিছোঁ। তেখেতক আমি আনিম, তেখেতক আমি চাহ শ্ৰমিকৰ আগত আনি পেলাই তাত থিয় কৰাম আৰু চাহ শ্ৰমিকে তেখেতক আমি ব্যৱস্থা ল'ব। এইটো চৰকাৰক 100 বছৰলৈকে কোনো সংগঠন, কোনো পাৰ্টীয়ে এই চৰকাৰক মানে ইয়াক নমাব নোৱাৰিব বা এই চৰকাৰকে আমি ৰাখিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। অখিল গগৈয়ে এইখিনি কথাটো কৈ আছে। অখিল গগৈ তাৰ মাইণ্ডটো মেণ্টেলি, তাৰ মাইণ্ড কোৱালিটিটো বেয়া, তাৰ কাৰণে সি এইটো মন্তব্য দি আছে। গতিকে বিৰোধ মন্তব্যৰ কাৰণে আমি তাক ধিক্কাৰ দিছোঁ।